আজি যে শিবিৰত থাকিব লগা হৈছে একমাত্ৰ আমাৰ যিজন ধুবুৰী লোকসভাৰ MP ৰকিবুল হুছেইন ডাঙৰীয়া, তাৰ কাৰণে আজি আমাৰ উচ্ছেদ হৈছে। স্পষ্ট কথা, 15 বছৰ আগতে সিহঁতে আইন বনাই থৈ গৈছে। 15 বছৰ আগতে সিহঁতে আইন বনাই থৈ গৈছে যে 15 বছৰ পিছত উচ্ছেদ হ'ব। তাৰ কথা মতেই আজি আমাৰ যিবিলাক সংখ্যালঘু মানুহ আছোঁ আমি, তাৰ কাৰণেই আমি উচ্ছেদ হৈ আছোঁ। আজি বৰ দুখৰ কথা, ৰানিং MP 10 লাখৰ অধিক ভোটত আমি জিকাইছোঁ তাক, আজি তাৰ প্ৰতিফল সি আমাক দি আছে। গতিকে আপোনালোকৰ ওচৰত দি ক'ব খুজিছোঁ যে 26ত যে নিৰ্বাচন আহি আছে, তাক আমি সকীয়াই দিব বিচাৰিছোঁ। 26ৰ নিৰ্বাচনৰ সন্মুখত যেতিয়া আমাৰ সন্মুখত আহিব, তেতিয়া তাৰ প্ৰত্যুত্তৰ আমি সকলো ৰাইজ মিলি দিম না নাই? মই এই নদীৰ পাৰত আছোঁ, সৰু সৰু ল'ৰা ছোৱালী লৈ। এই নদীৰ পাৰত আমি কেনেকৈ আছোঁ সেইটা আমাৰ চৰকাৰে অলপ চাব লাগে। আৰু আমাৰ গোৱালপাৰাৰ স্থায়ী বাসিন্দা একে ৰচিদ আৰু ৰকিবুল হুছেইন, MP ৰকিবুল হুছেইন, তাহাঁতক আমি এটা কথা ক'ব বিচাৰিছোঁ যে তাক আমি বহুত আশা কৰি, আমি ৰাইজ মিলি তাক বহুত আশা কৰি তাক MP বনাইছিলোঁ। 10 লাখ ভোটত তাক জিকাইছিলোঁ, কাৰণ আমাক নিৰাপত্তাৰ কাৰণে। আমি ৰাইজে যদি তাৰ পৰা নিৰাপত্তা আশা কৰিব নোৱাৰোঁ, তাহলে তাক আমি কিয় MP বা MLA বনাইছোঁ তাহাঁতৰ দুজনক? তাহাঁতে আমাক আহি চাব লাগে। আমি আজি 1 মাহ হ'ল ইয়াতে আছোঁ, ঠাণ্ডাৰ মাজত আমি কেনেকৈ তিৰফলৰ মাজত আমি ল'ৰা ছোৱালীবিলাক লৈ আছোঁ। তাহাঁতে আমাক চোৱা নাই, কোনো নিৰাপত্তা দিয়া নাই। বেলেগ ৰাইজৰ মাদ্ৰাছাৰ পৰা কিবা শিক্ষাগুৰুহঁতে আহি 1 কেজি চাউল বা কিবা এটা কম্বল সিহঁতে আমাক দি অলপি গৈছে। সেইবিলাক লৈ আমি কেনেকৈ আছোঁ? তাহাঁতে আমাৰ ইয়াৰে 100% লোকেল থলুৱা মানুহ হয়। ইয়াতে যিসকল মানুহ আছে শিবিৰত, তেওঁলোক প্ৰায়ভাগেই গোৱালপাৰাৰ ভোটাৰ হয়। এই মানুহবিলাকৰ 1951, 66 চবতে ভোট আছে। চৰকাৰে এনেই আমাক কৈ আছে যে সন্দেহযুক্ত নাগৰিক তেওঁলোকক উচ্ছেদ কৰি বাংলাদেশত খেদাই পঠিওৱাৰ ব্যৱস্থা কৰি আছে। কিন্তু ইয়াতে আপোনালোকে চালি জাৰি চাব, সকলো মানুহৰ NRC আছে। 51ত 66ত ভোটাৰ লিষ্টত নাম আছে। এই গোৱালপাৰা ডিষ্ট্ৰিক্টত এই আদিম যুগৰে পৰা ইয়াতে বসবাস কৰি আছে। ককা আজোককাসকলে ইয়াতে বসবাস কৰিছে। তেওঁলোকক যে উচ্ছেদ কৰি দিল, আমাৰ লোকেল MP MLA বিলাকে কোনো খবৰ নল'ল যে আমাৰ এই ভোটাৰখিনি ক'ত আছে, নদীত ভাহি গ'ল নে বালুচৰৰ মাজত সোমাই পৰিল। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। অহা নিৰ্বাচনৰ সময়ত আমাৰ এই উচ্ছেদিত লোকসকলে তেওঁলোকক সঠিক প্ৰত্যুত্তৰ দিব বুলি তেওঁলোকে মৰণপণ কৰি লৈছে যে আমি আমাৰ প্ৰতিনিধিসকলক সঠিক উত্তৰ দিম। তেওঁলোকে কেনেকৈ নিৰ্বাচনত হাৰে বা জিকে, ৰাইজেই ৰজা, ৰাইজেই তেওঁলোকক MP MLA বনাইছে, আকৌ ৰাইজে তেওঁলোকক ভাঙিব পাৰিব।